নমস্কাৰ বন্ধুসকল, অসমৰ বৈষ্ণৱ পৰম্পৰাৰ অন্যতম প্ৰাণকেন্দ্ৰ দৰঙৰ ইতিহাস প্ৰসিদ্ধ খতৰা সত্ৰৰ বিষয়ে জানেনে? 450 বছৰৰ অধিক পুৰণি এই সত্ৰখন মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকুণীয়া গোবিন্দহতেই স্থাপন কৰিছিল। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম খতৰা সত্ৰৰ চাৰিওফালে থকা সামগ্ৰিক পৰিৱেশটো, ইয়াৰ ইতিহাস, ইয়াৰ আটাইতকৈ বিখ্যাত আৰু বিশেষ উৎসৱসমূহ, ইয়াত কেনেকৈ আহিব পাৰি, ইয়াত আহি আমাৰ অনুভৱ কেনেকুৱা। চ' ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব। এনেধৰণৰ অধিক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মই জিলমিল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল PJ দুনিয়ালৈ। আজি আমি আহিছোঁ দৰঙৰ ঐতিহাসিক খতৰা সত্ৰলৈ। এয়া আমি এতিয়া ভিতৰলৈ যাম, আহক আপোনালোকক দেখুৱাই আছোঁ। মন্দিৰৰ সন্মুখভাগ চাওকচোন, দুফালে দুটা কাছ আছে, দুজন ভকত আছে, দুফালে দুজন, আৰু ওপৰত জটাই পক্ষী আছে, দুফালে দুটা, আৰু সিংহ দুটাও আছে। ইমান ভাল বৈষ্ণৱ আন্দোলনৰ সময়তে এই সত্ৰ স্থাপন হৈছিল। এই আন্দোলনৰ সূচনা কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ সৌহাৰ্দ স্বৰূপ মহাপুৰুষ শ্ৰী মাধৱদেৱৰ আদেশ মতে তেওঁৰ প্ৰিয় শিষ্য গোবিন্দহতেয়ে এশৰণ নাম ধৰ্ম সোৱাদ বিলাবলৈ বৰদৰঙলৈ আহি আজিৰ এই ঠাইতেই শুভ পদাৰ্পণ কৰে। সেই সময়তে এই ঠাইৰ বসবাসী সৎ জাতীয় লোকসকলৰ পৰা আঁতৰিয়ে ইয়াৰ সত্ৰ স্থাপনৰ অনুমতি পোৱা নাছিল। তাৰ পিছত শ্ৰী শ্ৰী মাধৱদেৱৰ কৌশল মতে তেৰাই এই কাৰ্যত সফলতা লাভ কৰে আৰু প্ৰথমতে 4জন খতে তেওঁৰ ওচৰত শৰণ লয়। এইদৰে খতসকলৰ দৰ্পচূৰ্ণ হোৱাত এই ঠাইৰ নাম খটহৰা বা খতৰা হয়। মহাৰাজ নৰনাৰায়ণৰ ৰাজত্ব 1568 খ্ৰীষ্টাব্দত এই সত্ৰ স্থাপন কৰা হয়। এইজনা নৃপতিৰ আদেশ অনুযায়ী কোচ ৰজাসকলৰ ৰাজত্বকালত এই সত্ৰই কৰ কাটলৰ পৰা সদায় ৰেহাই পাই আহিছিল। কোচবিহাৰ নৱম মহাৰাজৰ পুত্ৰ চন্দ্ৰনাৰায়ণ আৰু দ্বাদশ মহাৰাজৰ পুত্ৰ ধৈৰ্যনাৰায়ণে এই সত্ৰৰ হকে বহুতো বয় বস্তু দান কৰিছিল। এই সত্ৰৰ কোনো মুৰি নাই। সত্ৰৰ যাৱতীয় কাৰ্যনিৰ্বাহক সভাই কৰে। এই সত্ৰৰ অধীনত থকা 30জন মেধিৰ সহায়ত বেলেগ বেলেগ ঠাইত পতা কেইবাখনো সত্ৰৰ যোগেদি নাম ধৰ্ম প্ৰচাৰ কৰা হৈছিল। এই সত্ৰৰ কীৰ্তন ঘৰৰ পুনৰ নিৰ্মাণ কাৰ্যত মহাৰাজ চন্দ্ৰনাৰায়ণ, ধৈৰ্যনাৰায়ণ আৰু ভোলা বৰুৱা আৰু দিদাৰুদ্দিন বৰা তহচিলদাৰ আদি ধৰ্মপ্ৰাণ মহাশয় লোকসকলৰ বৰঙণি সদায় স্মৰণীয় হৈ থাকিব। চোৰে হাত দিয়াত এই সত্ৰৰ বৰকাকতত উল্লেখ কৰা সত্ৰৰ অলেখ পুৰণিকলীয়া সম্পত্তি আজি নাইকিয়া হ'ল যদিও খতৰা সত্ৰই আজিও অসমৰ সত্ৰবিলাকৰ মাজত এখন বিশিষ্ট আসন অধিকাৰ কৰি আহিছে। আজিকালি আকৌ আধুনিক নিয়ম অৰিহণা দিবৰ কাৰণে অনলাইন পে'মেণ্টো কৰিব পাৰি। এখন হৈছে গুৰুজনাৰ মেইন আসন, ভিতৰত আছে ৰাম, লক্ষ্মণ, সীতা আৰু লগতে প্ৰভুভক্ত হনুমান, আৰু লগতে লৱকুশও আছে, আমাক জনালে তেওঁলোকে। মন্দিৰটো ইমান পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে, বহুত ভাল লাগে, আৰু ভকতসকলৰ ব্যৱহাৰ সঁচাকৈ বহুত ভাল লাগিল আজি মন্দিৰত। আমি এবাৰ পুখুৰীটো পাৰে পাৰে প্ৰদক্ষিণ কৰিলোঁ, বহুত ভাল লাগিল। ইয়াৰ পৰা আকৌ মন্দিৰৰ ভিউটো বহুত ভাল লাগিছে। ফালে এখন ধুনীয়া ফিল্ড আছে আৰু লগতে খতৰা স্নাতক মহাবিদ্যালয় এখন আছে। এইটো হৈছে খতৰা সত্ৰৰ 450 বছৰীয়া জয়ন্তী স্মাৰক ধৰ্মধ্বজা বেদী। নামঘৰ তালৈকে আহি আছোঁ, আপোনালোকক দেখাই আছোঁ। সত্ৰৰ আটাইতকৈ বিখ্যাত আৰু বিশেষ উৎসৱসমূহৰ ভিতৰত প্ৰধান হৈছে পাচেতি মহোৎসৱ।
খতৰা সত্ৰৰ প্ৰধান আকৰ্ষণ ঐতিহাসিক পাঁচতি মহোৎসৱ জন্মাষ্টমীৰ পিছদিনা অৰ্থাৎ ভাদ মাহৰ সংক্ৰান্তি আৰু আহিনৰ প্ৰথম দিনটোত এই উৎসৱ পালন কৰা হয়। 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই উৎসৱত দৰঙৰ লগতে দাঁতিকাষৰীয়া জিলাসমূহৰ পৰাও হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। ইয়াৰ বিশেষত্ব হ'ল গোবিন্দ আৱতাৰ দিনৰে পৰা চলি অহা মথনি খোলালৈ ভাগৱত লৈ যোৱা আৰু পানী তোলাৰ অন্যান্য পৰম্পৰা। ইয়াক পশ্চিম দৰঙৰ সবাতোকৈ ডাঙৰ সাংস্কৃতিক মেলা বুলিও জনা। পাঁচতিৰ উপৰিও খতৰা সত্ৰত আন বহুতো উৎসৱ পালন কৰা হয়। বসন্ত আগমনৰ লগে লগে ইয়াত ফাকুৱা অত্যন্ত ধুমধামেৰে পালন কৰা হয়। জেঠ মাহৰ প্ৰথম সপ্তাহত এই বাৰ্ষিক সভা সত্ৰত অনুষ্ঠিত হয়। মহাপুৰুষসকলৰ তিথি গুৰু দুজনাৰ লগতে সত্ৰ প্ৰতিষ্ঠাপক গোবিন্দ আৱতাৰ তিৰুভাৱ তিথি বিশেষ নাম প্ৰসংগেৰে পালন কৰা হয়। ভাওনা, বৰগীত বিশেষ উৎসৱৰ দিনবোৰত সত্ৰৰ থলুৱা শিল্পীসকলে ভাওনা প্ৰদৰ্শন কৰে, যিয়ে সত্ৰীয়া সংস্কৃতিৰ এক জীৱন্ত নিদৰ্শন দাঙি ধৰে। অসমৰ আধ্যাত্মিকতা আৰু চহকী সংস্কৃতিৰ সোৱাদ ল'বলৈ আপুনি এবাৰ হ'লেও আহিব এই ঐতিহাসিক খতৰা সত্ৰলৈ। খতৰা সত্ৰলৈ আহিব বহুত সহজ। মঙললৈ ইছলামপুৰৰ পৰা জনাৰাম চৌকা হৈ গ'লে এৰাউণ্ড 18 পৰা 20 কিলোমিটাৰমান হ'ব। প্ৰথমে ইছলামপুৰৰ পৰা 14 কিলোমিটাৰ পশ্চিমে গ'লে বৰি চৌকা, তাৰ পৰা আৰু 4 কিলোমিটাৰ গ'লে দীপিলা চৌকা আৰু তাৰ পৰা উত্তৰে 1 কিলোমিটাৰমান গ'লে খতৰা সত্ৰ পাব। আৰু যদি আপুনি চিপাঝাৰৰ পৰা আহে, চিপাঝাৰ টংলা ৰাস্তাটোৰে 7-8 কিলোমিটাৰমান আহিলে বৰি চৌকা পাব, তাৰ পৰা পশ্চিমে 4 কিলোমিটাৰমান গ'লে দীপিলা পাব আৰু তাৰ পৰা উত্তৰে 1 কিলোমিটাৰ আহিলেই হ'ল আপুনি খতৰা সত্ৰ পাই যাব। ভাবকচোন, এটা ঠাই য'ত 500 বছৰৰ আগৰ নিয়ম এতিয়াও একে আছে। এটা ঠাই য'ত মানুহে ধন সম্পত্তিৰ বাবে নহয়, ভগৱানৰ নামৰ বাবে জীৱন জীয়ায়। যদি আপুনি ইয়ালৈ আহে, আপুনি কেৱল এখন ঠাই নেদেখা, আপুনি অনুভৱ কৰিব এক আধ্যাত্মিক শান্তি। বন্ধুসকল, খতৰা সত্ৰ কেৱল এখন স্থান নহয়, ই হৈছে ভক্তি, সংস্কৃতি আৰু ঐতিহ্যৰ এক জীৱন্ত উদাহৰণ। ভিডিঅ'টো চাই বাৰু কেনেকুৱা লাগিল? লাইক আৰু কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰো কৰি দিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিলোঁ। ধন্যবাদ। বাই বাই।